পাতা পাতা পেটত নাৰী ফুৰি ওলাই যাব আই আৰু খাইবা নোৱাৰা হৈছোঁ মানছো তোক মানছো আচ্ছা তই কচোন তই কামটো কৰিলি কেনেকে এই মাইকেলৰ বাবে চব পচিবল মাইণ্ডেড শুন তেল ঘঁহিয়ে আছে ঠাণ্ডা দিন আহিল কি নাহিল হাত ভৰিবোৰ দেখোন ফপৰা হ'বলৈ ধৰিলে মই জীয়াখিনি বটি আনো এই সখীয়নীতে পতাখন বৰ ভাল বাৰু দিয়া ময়ো গাটো তিয়াই আহোঁ বৰ ভোক যাওক লাগিছে যাওক আপুনি তিয়াই আহে মানে মোৰ আঞ্জা হ'বই যাওক এই বাটটো চাবা আকৌ দেই কোনোবা উজুতিয়াব নুজুতিয়া যাওক মই লৈ যাম অঁ যাওক সখীয়নী অ' সখীয়নী আজি মাছৰ আঞ্জাৰে ভালকে ভাত খুৱাম ৰতন্থ কালি গোটাই দিনটো চুলাই মদৰ গোন্ধত ঘৰত যাব নোৱাৰিলোঁ গোটাই দিনটো লগানে কটাইছোঁ আজি তহঁতৰ মাছৰ মই মাতদাৰ কৰিম এই মাইকেলৰ কাৰবাৰ দেখলি মাইকেলে কৰিবা খুজিলি কৰিবা নৰা কাম একো নাই বঢ়িয়া বঢ়িয়া অ মাছৰ আঞ্জাত আৰু দালিত নিমখ মাৰলি তই বুধেশ্বৰাই জেমাই কুকুৰ খানাই পাকান বঢ়িয়া 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 শুনিয়ে কি হ'ল আমাৰ সমাজত এটা কথা আছে খোৱাৰ সময়ত কুকুৰকো চেই নবলে হোৱা আঞ্জাত হৈ থকা আঞ্জাত নিমখ দিছা ভাল কাম কৰিছা হয় ব'লা ব'লা আমাৰ ভুল হৈছিল গোটেদা না কিয়ে আমাক ক্ষমা কৰি দিয়ক এইটো লোৱা অ' বুধেশ্বৰ দা চুতীয়া ছাৰৰ পইচা দি আখনি কিনি দিছে ছাৰক আমি পিছত ধাৰ মাৰিম আখনি লওক অ' জয়শ্ৰী বৌ মোৰ ভুলৰ কাৰণে আপুনি মাৰ খালাক ইতা মাছ নাখোৱাকে নাটকিব আৰু ভৱিষ্যতে এনেকুৱা ভুল কাম কৰিবানে নকৰো ৰ'ব আপোনালোকে এনেকৈ যাব নোৱাৰে এই মাছেৰে ৰাতি সাজ ইয়াতে খাই যাব অঁ মাইকেল ভাইটি অঁ নিমখ এবাৰ মই দিম কথা গিলা ভাবলি কিবা ভয়ে লগা আছে হয় না তাকে চকত বোলে আকৌ পহৰাও ৰাখিছিল তাৰপিছতো চাওকচোন কি জানে না সুখেনী এই পঢ়াদাৰ সোপাও মিল থাকে এই ৰক্ষকে ভক্ষ কাৰোকো বিশ্বাস কৰিব নোৱাৰি মাই দিয়া ৰাতো নাই কেনে পৰিৱেশ হ'ল হে সখীয়েনী আপোনাৰ আৰু কিহৰ ভয়হে মই দেখোন আছোৱে কতনো বুধেশ্বৰ ডাকলাই থাকিব পাৰিলাক হয় যোৱাকালি মাষ্টাৰ দাদা থকাৰ কাৰণেহে হ'লেও কিবা এটা মেনেজটো হ'ল হ'ব দিয়ক একো নাই আমাৰ ঘৰত যদি এনে পৰিৱেশ হৈ গ'ল হয় মোৰ মাই মোৰ কিবা ভাবিয়ে ভয় লাগছে আহক আহক ভয় কৰিব নালাগে কাৰ কি হ'ল পুৱাই দুইজনী টেনশ্যনত দৌৰাদৌৰিকৈ গৈছে দেখোন অ' মালতী অ' জয়শ্ৰী কাৰ কি হ'ল ৰাতিপুৱা ৰাতিপুৱা দুইজনী ক'লৈ যে গ'ল নহয় অ' ছাৰ 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 অঁ হেই আপোনালোকৰ গোটেই মুখা পুৱাই ক'লে ঢাপলি মেলিছেহে অ' তাৰমানে জয়শ্ৰী এইফালে গৈছে নেকি গৈছে মানে মেখেলাই চেটেপ মাৰি যিটো কাইডাত গ'ল মোৰ কথা নুশুনিলে ৰ'বচোন ৰ'ব
ঘটনা কি কথাটো কি ঘটনা কি কথা কি একো নাজানো তেতিয়াহ'লে আপুনি যাই ক'লে মাজু টেঙনি আৰু জয়শ্ৰী জ্বলে গৈছে তোলৈকে যাওঁ কিবা এটা নিশ্চয় হৈছে আহিছে কি চেটেপ ৰক্ষা পায় ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে বুজিছেনে দুইজনীকে মাতোহে মাতো বোলো বৰলাক চাহ একাপ বনাই দিয়ক নাই নহয় দুইজনী দাদা গোটাই মাখা চুচি মাগি নিছি কি দিলে এই চকৰ 3খন দোকান ঋতুহঁতৰ দোকান ৰমেনৰ দোকান এই হেৰিহঁতৰ দোকান চব ফুফুলা কৰিলে দোকানত মানুহ নাছিল চাগে সেইকাৰণ দিলে ই আকলাই দোকান না সিনে কি হৈছে জানে পূজা তোৰ পূজা আৰু ভায়েকে মৰ্ণিং ৱাক কৰিব গৈছিল আহি ফেলে দেখে যে ঘৰ গোটাই ফফলা সঁচা ক'লে যায় মানে ঘৰত তলা মাৰি থৈ নাহিলো নহয় ফপলা কৰিলেই চাগে আমাৰ ঘৰ মোৰ ডেটিং ঠাই মানুহ এতে আছো কলিলাক যা ফপলা হে ভগৱান হ'ল দৰ্জা এখন খোলা চব নিলে মই শেষ আজি চোৰা চব নিলে মোৰ মিড ডে মিলৰ পইচা কেইটামান উলিয়াইছিলোঁ গাৰুৰ তলতে আছিল সেইকেইটাও নিলে চাগে কি কৰা যায় হে প্ৰভু ধৰিলো ৰাইজ চোৰ ধৰিলো কি কৰে ছাৰ কি কৰে চোৰ ধৰিলো ছাৰ কি কৰে মই চুতীয়া চুতীয়া হেই আপুনি মুখ চুখ ঢাকি এইবিলাক কি কৰি আছে বাথৰুম ক্লিনাৰ লেট্ৰিন ক্লিনাৰ কি ক্লিনাৰ আহা কালি যে আপুনি ক্লিনাৰ দুটা লৈ আহিলে মই তাকেই বিচাৰি ফুৰিছোঁ মই বোলো মোৰ বাথৰুমে টয়লেটে বাকী ঘৰৰ অমুক তমুকখিনি গোটেইখিনি ক্লিন কৰি পেলাওঁ আপুনি মানুহ মাৰি দিব দেই মিছা মিছি মোক টেনশ্যন খুৱাই মাৰিলে নহয় আৰু এটা কথা নহয় চুতীয়া আপুনি ইমান সোনকালে ইমান ৰাতিপুৱাই এই শৌকাধাৰ ঘৰৰ পৰা আহিব বুলি মই ভবাই নাছিলোঁ ঠিক আছে দিয়ক বটল দুটা মোৰ মনাতে আছে আছেতো লৈ আহোঁ ঠিক আছে চুতীয়া আজি নহ'লে কাম এটা কৰোঁ দিয়ক কাম মানে আজি লাগি যাওঁ নহ'লে কিহত লাগি যায় ছাৰ এই চিলিং চফা ঝাৰু মাৰোঁ ইয়াত দৰ্জা খিৰিকী চফা কৰোঁ মানে চাফাই অভিযান ঠিক আছে বঢ়িয়া আৰু যাওক লৈ লৈ আহক আহক ঠিক আছে হেই কি পৰিলে এগলা সেই বান্দাৰ গোবিন্দৰো যি কাম কি হ'ল ডেকাটা আজিতো নেউলা নাই এই চান্সতে ডেন্স মাৰি নেউলাৰ কথা লগাব লাগিব কি হ'ল চকুত কিবা পৰিলে নেকি কি চকুত কিবা সোমালা খুন আন্ধুগিলা পৰি মানুহ কানা হ'ব লাগিব কেতিয়াবা কানা হ'ব লাগিব মানে আচ্ছা হৰমেয়া আমাৰ এই থানাত হোমগাৰ্ড বোলা বস্তু এটা আছে না আছে আলমাৰী উপাস্য চিলিঙৰ নমুনা দেখছ সাপে খুটে মাৰিব কেতিয়াবা এটা কথা দা হৰমেয়া নেউলাই কিন্তু বল লাই পেছি দা কেতিয়াবা গলক লাগি যাই পাব এনাও তিৰি মানুহ অফিচাৰ হলি এনাই হলকা টেঙা হয়েই ডেকাটা মুখ চম্ভালি কথা ক'ব দেই তিৰি মানুহে একোখন থানাই নহয় একোখন দেশো চম্ভালি আছে তাকো পুৰুষতকৈ বেছি ভালদৰেহে মাইণ্ড ইট খবৰদাৰ বুলিছো এই মাতটো মুচি আহিছো নগচিব বুলিছো নহয় নগচকিব এইডাল কি হে ভাৰত পাকিস্তানৰ সীমা নেকি
সিফালে মুচিছে এইফালে মুচা নাই যে এবাৰ নিজে মুচি চাবচোন যেতিয়া কঁকাল টনটনাব তেতিয়া গম পাব সেইফালে বাংলাদেশৰ সীমা বহিব হেৰা কিনো কোৱা হে এখনেই বাৰান্দা হে অকণমান ইফালে সিফালে বেছিকে মুচিলে কিনো ক্ষতিটো হয় লওক নিজে মুচক গৈ যাওক বাহ কথাচোন ক'বই নোৱাৰি দিয়া মুচা হেৰি এই চাচো চাচা এই মুচা জেগাখিনি গছকি গ'ল এই মানুহটোৰ লগত মানে একদম শান্তি নাই দেই বাপৰে বাপ একো এটা কৰিব নোৱাৰা হ'লো দেই তেৰি ইছ ৰাম শেলুৱে একেবাৰে বাৰান্দা পালেগে চুতীয়া এই শেলুৱে যদি নবগায় আৰু ভেঁকুৰে যদি নধৰেই কিহৰ তিৰোতা নোহোৱা ঘৰ হে মাৰক মাৰক পানী মাৰক এইখন টানি লৈ যাওক কি হে ছাৰ আজি একেবাৰে স্বচ্ছ অভিযানত নামি গেছি নাকি আগতে গম পালি চেনেলক মাতি দিলে হৈ বুজিছে এনেকে ফটো এখন উঠাব পাৰলা হৈ মূৰ্খ দে তহঁতৰ কাৰণে স্বচ্ছতা ফেশ্বন হ'ব পাৰে কিন্তু স্বচ্ছতা হৈছে উন্নয়নৰ মূল কাৰণ আৰু এই স্বচ্ছতাৰ কাৰণে জণ্ডিছ মেলেৰিয়া ডেংগু এইবিলাক কমিছে গম পাৱ এই যা নিজৰ ঠাইখন অকণ পৰিষ্কাৰ কৰগৈ তেতিয়া পানী অকণ মাৰি দিয়ক কি কৰে ভিৰাম ক'ত পানী ক'ত পানী খাবা ফিল্টাৰত এক টোপাও পানী নাই পানী দিয়াই নাই চাগে পানী দিছি পানী দিলি কিডাল হ'ব হা কেণ্ডেলত 2 আঙুলক লাগি চামনি পৰছি পানী সৰব ঐ গোবিন্দৰ দ্বাৰাই নবদা হৰমেয়া আজিও পানী অনা নহ'ল বেয়া হ'ল কথাটো পানীৰ ব্যৱস্থা কৰি আছো ৰ'বা মই মই মানে ভাত খোৱাৰ এঘণ্টাৰ পিছৰ পৰা অলপ অলপকৈ পানী খাওঁ হৰমেয়া এই চ কেণ্ডেলৰ অৱস্থা চ হ'ব দিয়ক কাইলৈ আহিলে তাক ধুব দিব কালিক লাগি ৰখিম মই তুমি মোক কি গোবিন্দ বুলি ভাবিছা নেকি ইতে বিলেত আনি চকচকীয়াকৈ চাফা কৰি দিম চাবা তাতকৈ কাম এটা কৰক নতুন কেণ্ডেল কিনি আনক এতে কটলাগুচিৰ চকত কেণ্ডেল পাবা গুচি যা বৰ বেয়া কথা হ'ল হৰমেয়া ডেকা হয় মই ডেকা তুমি মোক গোবিন্দৰ দৰে মধ্যফালত ঢেকি বুলি ভাবিছা মৈফলৰ ঢেঁকী অকাঠি হা অকাঠি আকলাই থাকিলে কিবা কাম গিলে কৰিম কৰিম বুলি পৰি থাকে কৰবাত গেলি কিবা হেলাই লাগি যায় নহয় হাম্মাৰি ভাগৰ ভাগ দেখছা নিজৰ বেৰাখানৰ সমানকেও নুমুচিলে এই বিটি ইমান ডাউলে ময়ো আমাৰ বেৰাখানৰ সমানকেই সাৰিম তাতে যাবাৰ গিলে অথম দেখি আছো এই বেটিৰ চাফা বাৰান্দা উলিয়াই আছো গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা গাঁৱলীয়া ছোৱালী শেৱালী গাঁৱৰ ল'ৰা ছাৰ টেনশ্যন নাই চাফা কৰক পুৰা চাফা কৰক ভাত মই বানম ডিমাৰ দম বানম নহয় আচ্ছা ৰচোন এই ডিমাৰ দম বুলি যে কলি ডিম তই নিজৰ পইচাৰে কিনিলি গাঁও খাই কুটি উঠা কথা কিয় কয় ছাৰ দুটাকে চাকৰিয়ালা থাকোঁতে এই বেকাৰ মহাৰাজে পইচা খৰচ কৰিম মিৰামে দিছে ছাৰ কৰক কৰি থাকক ডমাৰ ডম মস্ত কেলেণ্ডাৰ অলি দ পেলা নম্বৰ
দমাদম মস্তক এইটো গান নহয় নহয় মোৰ গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা এই গাঁৱলীয়া ছোৱালী শেৱালি মই দাদা গাঁৱৰ ল'ৰা কি কৈছে ভাই আজি চব ক্লিন কৰি আছোঁ এফালৰ পৰা এতিয়া চাৰ্টকেইটাও ক্লিন কৰি দিওঁ কৰ ভাই পুৰা চকচৈকা কৰি দি তই আকৌ আহিলি যে কিয় অ' নহয় ছাৰৰ কৰ্তিখান সৰু তোৰখান ডাঙৰ লৈ যাম বুলি আহিলোঁ কটাৰে তই আকৌ কি কৰ এই আজি তোক বেলেগ ৰেচিপি খোৱা মাই অঁ। আমাৰ মামাথেৰ আবুই বনাইছিল মামাথেৰ আবুকতো তই চিনি নাপাৱ কি বনাইছিল মান কৈছো হা আগৰ ফালৰ সেই বগাদৰ খা মস্ত সদায় ভাই মান কচু মানে দুধ কচু তহঁতৰ ফালে কি কয় নাজানো আমাৰ ফালে মান কচু বুলিয়ে কয় সেই কচুত জালুকৰ গুড়া গৰম মছলা দি দম পানী দি খাই একদম তাকলে থাকবি ভাই চাবি আকৌ মান কচু বুলি বেচ কচু খুৱাই নিদিবি কি কথা কয় মান কচু আৰু বাৰাই নাখাওঁ কচু মই চিনি নাপাওঁ বুলি ভাবছা নাকি এহিৰ বাৰীৰ পৰা তুলি আনছো মান কচু মস্ত ধোঁৱা কৰ্তিখান লৈ যাওঁ ৰ